পাকঘৰৰ পৰা আজিয়ে এই 5টা সামগ্ৰী উলিয়াই দিয়ক। পাকঘৰৰ পৰা এই 5টা বস্তু আজিয়েই উলিয়াই দিয়ক। যি মানুহৰ পাকঘৰত এই 5টা বস্তু থাকে সেই মানুহৰ ঘৰত কেতিয়াও মা অন্নপূৰ্ণাই বাস নকৰে। আপোনাৰ পাকঘৰটো যদি এই 5টা বস্তু আছে তেন্তে আজিয়েই উলিয়াই দিয়ক, নহলে আপোনাৰ জীৱনত কিন্তু ভয়ংকৰ সমস্যা হ'ব পাৰে। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আলোচনা কৰিম পাকঘৰৰ পৰা কি 5টা বস্তু আপুনি উলিয়াই দিব লাগে বা পাকঘৰত কি 5টা বস্তু থাকিব নালাগে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰি আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক। এতিয়া বলক ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ সোমাই যাওঁ। প্ৰথমটো হৈছে আপুনি আপোনাৰ পাকঘৰত কেতিয়াও জোঠা বাচন নাৰাখিব। মই এই কথাটো আপোনালোকক কৈয়ে থাকোঁ যে আপুনি যদি আপোনাৰ পাকঘৰত জোঠা বাচন ৰাখে তেতিয়াহ'লে এটা আপোনাৰ ঘৰত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে আৰু সি আপোনাৰ পৰিয়ালটোৰ কাৰণে যথেষ্ট বেয়া কৰিব পাৰে। গতিকে আপুনি আপোনাৰ পাকঘৰত কেতিয়াও জোঠা বাচন নাৰাখিব। আপুনি যেতিয়া খাদ্য গ্ৰহণ কৰে তেতিয়াই সম্পূৰ্ণ বাচন ধুই পাকঘৰটো চাফ চিকুণ কৰি থৈ দিব। আপোনালোকে দেখিছিল হয়তো আগৰ দিনৰ মানুহে যেতিয়া মাটিৰ পাকঘৰ আছিল সেই দিনত আমি নিজেও দেখিছিলোঁ যে কি কৰে, ৰাতি যদি খাদ্য গ্ৰহণ কৰে ৰাতিয়ে বাচন পাতি ধুই তেওঁলোকে পাকঘৰটো মচি সাৰি একেবাৰে ধুনীয়া কৰি থৈ দিয়ে যাতে ৰাতিপুৱা সোমায়ে ভাল লাগে। কিন্তু আজিকালি এইবোৰ দেখিবলৈ নাপায়, আজিকালি সম্পূৰ্ণ বিপৰীত হৈ গৈছে। গতিকে আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, বিভিন্ন ধৰণৰ সমস্যা, ঘৰত শান্তি নোহোৱা আজিকালি বহুত হয়, কিন্তু আগৰ দিনত সিমান বেছি প্ৰব্লেম নাছিল। দ্বিতীয়টো হৈছে পাকঘৰত আপুনি কেতিয়াও মকৰা জাল থাকিব নিদিব। পাকঘৰ বুলি নহয়, আপুনি আপোনাৰ ঘৰৰ কোনো ঠাইতে মকৰা জাল থাকিব নিদিব। যি ঘৰত মানে মকৰা জাল থাকে সেই ঘৰত কিন্তু কেতিয়াও ধন ঐশ্বৰ্য নহয়, ধন টকা পইচা নহয়। তেওঁলোকৰ ঘৰৰ যিবোৰ সকাৰাত্মক উৰ্জা বা ধন টকা পইচা আকৰ্ষণ কৰা যিবোৰ চ'ৰ্চ হয় সেইবোৰ সকলোবোৰ মকৰা জালে কাঢ়ি লয়। তৃতীয়তে হৈছে আপুনি আপোনাৰ পাকঘৰত কেতিয়াও ঝাৰু নাৰাখিব। ঝাৰু আপোনাৰ শোৱন কক্ষ আৰু পাকঘৰ এই দুটা বস্তুত কেতিয়াও নাৰাখিব। যিপাত আপোনাৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰু সেই পাতক মা লক্ষ্মীৰ স্থান দিয়া হয়, কিন্তু আপুনি আপোনাৰ পাকঘৰত ঝাৰু কেতিয়াও ৰাখিব নালাগে। চতুৰ্থতে আপুনি কেতিয়াও আপোনাৰ পাকঘৰত গা নোধোৱাই নোসোমাব। এতিয়া আজিকালিৰ মানুহে গা নোধোৱাই সোমোৱাটোতো দূৰৰে কথা যে গা নোধোৱাই সন্তানকে হওক স্বামীকে হওক খাদ্য প্ৰস্তুত কৰি দিয়ে, তেওঁলোকৰ হাতত সময়ৰ অভাৱ। কিন্তু আপুনি যদি আগৰ দিনত চাই, আগৰ দিনৰ মানুহে কিন্তু কেতিয়াও গা নোধোৱাই পাকঘৰত সোমোৱা নাছিল। তেওঁলোকে সদায় স্নান কৰি পৰিষ্কাৰ হৈহে, চাকি বন্তি জ্বলাই পৰিষ্কাৰ পাতি হৈহে তেওঁলোকে কিন্তু পাকঘৰত সোমাইছিল, তাৰপিছতে খাদ্য প্ৰস্তুত কৰিছিল, যাৰ বাবে তেওঁলোকৰ জীৱনত ইমান বেছি সমস্যা নাছিল। পঞ্চমতে আপুনি আপোনাৰ পাকঘৰত কেতিয়াও ক'লা ৰং নকৰিব। এতিয়া বহুতে দেখা যায় যে নিজৰ পাকঘৰত ক'লা ৰং কৰে বা ক'লা ৰঙৰ টাইলছ লগায়, কিন্তু আপুনি আপোনাৰ পাকঘৰত কেতিয়াও ক'লা ৰং নকৰিব বা ক'লা ৰঙৰ টাইলছ নলগাব। তেনেকুৱা কৰিলে কি হয়, আপোনাৰ ঘৰত এটা নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে। যিটো ক'লা ৰং হয় সেইটোৱে নকাৰাত্মক শক্তিটোক আকৰ্ষিত কৰে বা টানি আনিব পাৰে, যাৰ ফলত আপোনাৰ পৰিয়ালত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে আপুনি এইকেইটা ভুল কেতিয়াও নকৰিব আৰু যদি এনেকুৱা ধৰণৰ ভুল কৰিছে আজিয়ে সেই বস্তুবোৰ আপোনাৰ পাকঘৰৰ পৰা আঁতৰাই দিয়ক।